Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছো গাজৰৰ হালৱা। এই ঠাণ্ডা দিনত ইমান ধুনীয়া ধুনীয়া গাজৰ ওলাই আৰু গাজৰৰ হালৱা নবনোৱাকৈনো কেনেকৈ থাকো নহয় জানো। আধা কেজি গাজৰ গ্ৰেট কৰি ললো আৰু এয়া লৈছো এক বাটি ঘিউ। এটা ডাঙৰ বাটিত এবাটি চেনি। এতিয়া ডাঙৰ কেৰাহী এখন লৈ এই এক বাটি যে ঘিউ লৈছিলো হেয়া গলাই ললো। এতিয়া গ্ৰেট কৰি থোৱা গাজৰখিনি 5 মিনিট ভাজিম কম ষ্টিমত। এনেকৈ ভাজি ল'লে কি হয় গাজৰৰ যে এক্সট্ৰা পানীখিনি শুকাই যায়। এতিয়া মই ইয়াত দিম 2 বাটি গাখীৰ। মই কিন্তু হৰ থকা গাখীৰ লৈছোঁ। হৰ থকা গাখীৰ হ'লে কি হয় ভাল হয়, মাৱাৰ টেষ্টটো আহে। এতিয়া গাখীৰ মিলোৱাৰ পাছত তেতিয়ালৈকে সিজাম যেতিয়ালৈকে গাখীৰ শুকাই নাযায়। এয়া চাওক গাজৰখিনি ধুনীয়াকৈ গাখীৰতে সিজি আৰু তেতিয়ালৈকে সিজাই থাকিব যেতিয়ালৈকে গাখীৰ পূৰা শুকাই নাযায়। এতিয়া যেতিয়া শুকাই গ'ল চাওক ধুনীয়াকৈ এতিয়া শুকাই গ'ল। এতিয়া মই চেনি মিলাই দিম। মই আধা কেজি গাজৰত এয়া এক বাটি চেনি মিলাইছোঁ। আপোনালোকে যদি বেছিকৈ চেনি খায় অলপ বেছিকৈও দিব পাৰে, যদি কমকৈ চেনি খায় অকণমান কমকৈ দিব। যদি আপোনালোকে চেনি একেবাৰে নাখায় তেনেহ'লে চুগাৰ ফ্ৰী বা ষ্টেভিয়া দি দিব। এয়া চাওক চেনিখিনি গলি পেলাই আকৌ পনীয়া নিচিনা হৈ গ'ল। এতিয়া এই চেনি গলি গ'ল যে এতিয়া নুশুকোৱালৈকে আমি ভাজি থাকিব লাগিব। এইফালে মই চাহৰ কাপেৰে একাপ ৰাখিছোঁ শুকান গাখীৰ। ইয়াত যেতিয়া গাজৰ ভাজি ভাজি চেনি পানীবোৰ শুকাই গ'ল এতিয়া এই শুকান গাখীৰখিনি মিলাই দিলোঁ আৰু এই শুকান গাখীৰৰ লগত আৰু 5 মিনিট একদম কম ফ্লেমত ভাজিম। মই শুকান গাখীৰ মিলাইছোঁ। আপোনালোকৰ যদি মাৱা থাকে তেতিয়া মাৱা 1 কাপ মিলাই দিব গ্ৰেট কৰি পেলাই। আৰু শেষত মিলালোঁ কিচমিচ আৰু কাজু। কিচমিচ আৰু কাজু মিলাই আৰু 2-3 মিনিটমান এনেকৈ সিজাম। আৰু এয়া ইলাইচি পাউডাৰ এটা লাষ্টত মিলাইছোঁ, তেতিয়া ইলাইচি গুণটো ভালকৈ পোৱা যায়। এয়া মোৰ গাজৰৰ হালৱা ৰেডি হৈ গ'ল। আপোনালোকে প্লিজ ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা লাগিলে। মোক জনাব। আকৌ এটা নতুন ৰেচিপি লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।